বিজেপি এজিপি কংগ্ৰেছ সকলোতে জুবিনদাৰ শুভাকাংক্ষী অনুৰাগী নিশ্চিতভাৱে আছে কিন্তু কোনোবাই যদি ন্যায় প্ৰদানৰ পৰা ফালৰি কাটি ৰাজনৈতিক স্বাৰ্থ লাভৰ কাৰণে ইয়াত অসম আৰু অসমীয়াক ভগাভগ কৰি কোনোবা কংগ্ৰেছী অনুৰাগী কোনোবা বিজেপি অনুৰাগী কোনোবা সম্প্ৰদায়ৰ অনুৰাগী কোনোবা ধৰ্মক লৈ যদি ইয়াত অনুৰাগী বিভাজন কৰিছে ইয়াতকৈ বেয়া সময় অসমৰ কাৰণে একো হ'ব নোৱাৰে আমি কেৱল জুবিনদাক চিনি পাওঁ বিজেপি চৰকাৰক আমি অস্বস্তিত পেলোৱাই নাই বিজেপি চৰকাৰৰ মাজে মাজে দুটা ফাল তেওঁলোকে নিজে নিজক অস্বস্তিত পেলাই আছে এইবিলাক যে তেওঁলোকে যে ৰেলীবিলাক কৰিছে আমাৰোতো খবৰ থাকে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানে তেওঁলোকে গ্ৰাস কৰি আনিছে এইবিলাক সকলোৱে বুজি পাইছে উজনিৰ ফালে বিজেপি এফাল এফালে এফাল আৰু এই দিলীপ শইকীয়া ডাঙৰীয়া ইতিমধ্যে মানৱেন্দ্ৰ শৰ্মা নামটো উচ্চাৰণ কৰিছে ইনে আপোনালোকে গম পাইছে ইয়াত কোনো ৰাজনীতিৰ কথা নাই কোনো ধৰ্মৰ কথা নাই কোনো ৰাজনৈতিক মুনাফাৰ কথা নাই আমাৰ অসমবাসী ৰাইজক যুৱ প্ৰজন্মক প্ৰতিগৰাকী জুবিনদাৰ প্ৰতিগৰাকী অনুৰাগীক কেৱল মাত্ৰ ন্যায় লাগে আমাৰ শৈশৱ আমাৰ যৌৱন আমাৰ সুখ দুখ হৰ্ষ বিষাদক লৈ যোনে অহৰহ পৰিয়াই লৈ ফুৰিছিল মাটিৰ লগত মিলি থকা মানুহ জাতিৰ সম্প্ৰদায় ধৰ্মৰ লগত উৰ্ধত থাকি কাম কৰা এগৰাকী আমাৰ প্ৰাণৰ শিল্পীক আমি হেৰুৱাইছোঁ আৰু আজি ইমান দিন হোৱাৰ পিছতো চৰকাৰে ন্যায় দিব পৰা নাই বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই বিভিন্ন ধৰণৰ নাটকীয় অংগী ভংগীৰে তেওঁলোকে যি ধৰণৰ কুচকাৱাজ কৰিছে কোনো ৰাইজ কোনো সৰ্বসাধাৰণ নাগৰিক সুখী নহয় আমি কেৱল এটা কথাই জানো যে আমাক জুবিনদাৰ মৃত্যুৰ ন্যায় লাগে উচিত তদন্ত হ'ব লাগে আৰু জুবিনদা যিহেতু প্ৰতিগৰাকী অসমীয়া হৃদয়ৰ ৰন্ধে ৰন্ধে তেজৰ কুহে কুহে জীয়াই আছে গতিকে জুবিনদাৰ মৃত্যুত কি হৈছিল কেনেকৈ হৈছিল সেয়া প্ৰত্যেকগৰাকী অসমীয়া জনাটো আমাৰ অধিকাৰ আৰু আমি এই অধিকাৰ পাব লাগিব আৰু জুবিনদাই ন্যায় পাব লাগিব আৰু তাৰমানে বিজেপিও এতিয়া ন্যায় যাত্ৰা কৰিছে শাসকীয় দলে শাসকীয় চৰকাৰৰ বিৰুদ্ধে যেন ন্যায় যাত্ৰা কি ক'ব বিজেপি এজিপি কংগ্ৰেছ সকলোতে জুবিনদাৰ শুভাকাংক্ষী অনুৰাগী নিশ্চিতভাৱে আছে কিন্তু কোনোবাই যদি ন্যায় প্ৰদানৰ পৰা ফালৰি কাটি ৰাজনৈতিক স্বাৰ্থ লাভৰ কাৰণে ইয়াত অসম আৰু অসমীয়াক ভগাভগ কৰি কোনোবা কংগ্ৰেছী অনুৰাগী কোনোবা বিজেপি অনুৰাগী কোনোবা সম্প্ৰদায়ৰ অনুৰাগী কোনোবা ধৰ্মক লৈ যদি ইয়াত অনুৰাগী বিভাজন কৰিছে ইয়াতকৈ বেয়া সময় অসমৰ কাৰণে একো হ'ব নোৱাৰে আমি কেৱল জুবিনদাক চিনি পাওঁ আমাৰ জুবিনদাৰ ন্যায় লাগে কিহৰ আকৌ ধৰ্মৰ নামত ৰাজনীতিৰ নামত আজি অসমবাসী ৰাইজক ভাগ ভাগ কৰিবলৈ ওলাইছে জুবিন অনুৰাগীসকলক ভাগ ভাগ কৰিব ওলাইছে কোনো এজন অসমীয়াই যোনে বুকুত হাত ৰাখি কয় যে মই অসমীয়াৰ সন্তান কোনো এখন সন্তানে ৰাজনীতিতকৈ উদ্ধত আমি জুবিনদাক ভাল পাওঁ ৰাজনীতিতকৈ উদ্ধত আমি জুবিনদাৰ ন্যায় বিচাৰোঁ গতিকে কোনো ৰাজনৈতিক নেতাই জুবিনদাক লৈ আমাৰ আদৰ্শক লৈ আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত জড়িত এজনী প্ৰাণৰ শিল্পীৰ মৃত্যুক লৈ এনে মৃত্যুৰ ঘটনাক লৈ যদি ৰাজনীতি কৰিবলৈ আহে কংগ্ৰেছ এজিপি বিজেপি কৰি পদলৈ ওলাই আহিছে এইটো দুৰ্ভাগ্যজনক আমি লজ্জিত হৈছোঁ সমগ্ৰ ভাৰতবাসীৰ ওচৰত বিশ্ববাসীৰ ওচৰত আজি অসমীয়া সন্তান হিচাপে আমি লজ্জিত হৈছোঁ গতিকে আমাক জুবিনদাৰ জাষ্টিছ লাগে কোনোবাই ইয়াত ৰাজনৈতিক মুনাফা বিচাৰিব কোনোবাই ৰাজকীয় পদ্ধতিৰে ৰাজপথত ওলাই যাব কোনোবাই নিজৰ দলৰ পতাকা বিচাৰিব আপুনি চাওক আজি ইয়াত কোনোবা ৰাজনৈতিক দলৰ পতাকা আছে নেকি আমি ৰাজনীতি নহয় আমি আমাৰ ভালপোৱা ব্যক্তি আমাৰ শ্ৰদ্ধাৰ শিল্পী আমাৰ হৃদয়ত বাস কৰিছে যিগৰাকী ব্যক্তিয়ে তেওঁৰ আমি ন্যায় বিচাৰিছোঁ সকলোৱে আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি পেলাই ওলাই আহিছে কিন্তু আৰক্ষীয়ে আজি বাধা দিছে কিন্তু শাসকীয় দলটোক কিন্তু বাধা নিদিয়ে তেওঁলোকক সুৰক্ষা দিয়ে তেওঁলোকক সমদল কৰিবলৈ দিয়ে কিন্তু কংগ্ৰেছক বাধা দিছে কি ক'ব চাওক এইটো হ'ল হিমন্ত বিশ্ব শৰ্মা আমি আগতে কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ এজন আটাইতকৈ ভ্ৰষ্টাচাৰী আটাইতকৈ দুৰ্নীতিপৰায়ণ আটাইতকৈ বেছি মিছা কথা কোৱা মানুহ আমাৰ দুৰ্ভাগ্য যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ এতিয়া চাওক বিজেপিয়ে যিটো প্ৰচেছন কৰিছে যিটো ন্যায় যাত্ৰা কৰিছে চবে কৰিব পাৰে কিন্তু তেওঁলোকে কি কৰিছে বেনাৰ লৈছে পোষ্টাৰ লৈছে বিজেপিয়ে কি কৰিলে কৈছে তেওঁলোকে যে প্ৰচেছন কৰিছে সমদল কৰিছে অসমৰ ৰাইজে বুজি পাইছে কি কৰি আছে আৰু আমি সম্পূৰ্ণ জুবিনদাৰ ন্যায় বিচাৰিছোঁ এইটো আমাৰ প্ৰথম নহয় আমাৰ গোটেই অসমত সমগ্ৰ জিলাই ইয়াতকৈ আগতে ইতিমধ্যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ ক্ৰমে আমি প্ৰতিবাদ কৰিলোঁ তাত আমি মায়াবিনী গালোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰিলোঁ আমাৰ ক'তো এটাও খেলি মেলি নাই না ক'ৰবাত দলীয় পতাকা বেনাৰ না ক'ৰবাত আমাৰ দলীয় শ্লোগান আছে কিন্তু বিজেপিয়ে যিবিলাক কাম কৰে মই আজি আপোনাক এটা
গৈছোঁ তেওঁ হ'ল মিছাৰ টুপিটো এই টুপি দিয়া মানুহবিলাকক ভৱিষ্যত দিনলৈ হিমন্ত চিণ্ড্ৰম বুলি কোৱা হ'ব হিমন্ত চিণ্ড্ৰম যিবিলাক মানুহে মানুহক টুপি দিয়ে এইবিলাকক টুপি শব্দটো নকয় আৰু এইটোক ক'ব হিমন্ত চিণ্ড্ৰম গতিকে তেওঁলোকে টুপি দি অসমখন যেনেকৈ জুৰুলা কৰি আছে এইবাৰ ২৬ত তেওঁলোকে গম পাইছে যে তেওঁলোকৰ পতন অনিবাৰ্য সেইকাৰণে তেওঁলোকে কংগ্ৰেছে সমদল কৰিলেও ভয় খায় প্ৰচেছন কৰিব নিদিয়ে তেওঁলোকে ভোট চোৰ কৰে তেওঁলোকে মাটি চোৰ কৰে তেওঁলোকে আৰু কি নকৰে তেওঁলোকে জুবিনদাৰ বিষয়টো আমি ৰাজনীতি কৰিব বিচৰা নাছিলোঁ কিন্তু তেওঁলোকে ইমান ৰাজনীতি কৰি পেলালে যে এতিয়া আমাৰ উপায় নাই আমি কথাবিলাক ক'ব লাগিব গতিকে জুবিনদাৰ বিষয়টো তৰল কৰাত আটাইতকৈ বেছি হাত থকা মানুহজন হ'ল মুখ্যমন্ত্ৰী আৰু তেখেতে প্ৰথম কৈছে হত্যা কৰিছে গতিকে অসমত যদি কিবা আইন শৃংখলাজনিত পৰিস্থিতি হয় অসমত যদি এনেকুৱা কিবা বেয়া পৰিৱেশ হয় তাৰ কাৰণে কিন্তু জগৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব তাৰ কাৰণে আমিবোৰ জগৰীয়া নহয় শেষত সুধিছোঁ দিলীপ শইকীয়াই কৈছে যে এতিয়া বিজেপি চৰকাৰখনক অস্বস্তিত পেলাবলৈ একাংশই মানে অহৰহ চেষ্টা কৰিছে সেইকাৰণে তেওঁলোক ৰাজপথলৈ নামি আহিছে বিজেপি চৰকাৰক আমি অস্বস্তিত পেলোৱাই নাই বিজেপি চৰকাৰৰ মাজে মাজে দুটা ফাল তেওঁলোকে নিজে নিজক অস্বস্তিত পেলাই আছে এইবিলাক যে তেওঁলোকে যে ৰেলীবিলাক কৰিছে আমাৰোতো খবৰ থাকে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানে তেওঁলোকে কেনেকৈ তেওঁলোকে গ্ৰাস কৰি আনিছে এইবিলাক সকলোৱে বুজি পাইছে উজনিৰ ফালে বিজেপি এফালে এফাল আৰু এই দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে মানৱেন্দ্ৰ শৰ্মা নামটো উচ্চাৰণ কৰিছে কিন্তু আপোনালোকে গম পাইছে বিজেপিত ইতিমধ্যে উলম্ব বিভাজন আৰম্ভ হৈছে আৰু আপোনালোকে চাই থাকক হয়তো বা মুখ্যমন্ত্ৰী সলনি হ'বলৈ আছে গতিকে আমি এটা কথাই কওঁ আমাক এইবিলাক কোনে কি কৰিছে কাৰ ক'ত টকা আছে মাটি আছে বাৰী আছে এইবিলাক আমাৰ এতিয়া দৰকাৰ নাই এইবিলাক পুলিচ ইডি CBI চব আছে এইবিলাক কৰি থাকিব আমাৰ পোনপটীয়া প্ৰথম আৰু শেষ প্ৰশ্ন জুবিনদাই ন্যায় পাব লাগে কেনেকৈ ঢুকালে কিয় ঢুকালে আৰু ই যে কাৰ লগতে ঘটনাটো সাঙুৰ খাই আছে ইয়াৰ শিপাডাল ক'লৈকে আছে সেই কথাটোৰ আমাক উত্তৰ লাগে কথা সিমানে